Hello everyone, welcome back to my YouTube channel. Namaskar সকলোকে মই ৰিম্পী কলিতা আপোনালোক সকলোকে মোৰ চেনেলৰ আনিটি নতুন ভিডিঅ'লে আন্তৰিক স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু মইও আছো। সো গাইজ আজি বছৰৰ শেষটো দিন আৰু আমি আজি আহিলো ইয়াত মানে মোৰ মাৰ ঘৰত। তো এতিয়া আমি যাম মামাহঁতৰ ঘৰত কাৰণ ইয়াতে পাৰ্টিটো নহয় তাতে হ'ব খানা সবে একেলগে মিলি কৰিম। তো আমি এতিয়া তাতে গৈ আছো। পাপা আৰু দাদা অলৰেডি গ'ল আৰু আমি অলপ লেটকৈ আহি পালোঁ এওঁ আৰু মই। তো ইয়াতে অলপ কিবা খাই লওঁ, খাই বৈ লৈ আমি যাওঁ আৰু মামাহঁতৰ তাত। তো আপোনালোক দেখুৱাই থাকিম, গোটেইখিনি চাই থাকিব। আৰু ঘৰত আহিয়ে খালোঁ গাখীৰ আৰু গাখীৰৰ লগত এয়া নাস্তা। গাখীৰ খাই লৈ আমি আহিলোঁ মামাহঁতৰ ঘৰলৈ আৰু তাতে এয়া বাবুৱে আনিলে সমোসা চাট। মই ফাৰ্ষ্ট টাইম খাইছোঁ সমোসা চাট, আগতে খাই পোৱা নাই কেতিয়াও। আৰু ইফালে এইটো বাবু ইয়ে আনিছে আমাৰ বাবে আজি 31st বুলি। আৰু ইফালে মাইনাই মোক ইমান মৰমত খুৱাই দি আছে আৰু মোৰ খাই ভালে লাগিছে। মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছিলোঁ সমোসা চাট আৰু আপোনালোকে খাইছেনে নাই জনাব। ইফালে মই নাচিও আছোঁ আৰু এইটো আমাৰ সৰু মামাৰ বাবু, ইও পূৰা নাচি আছে মোৰ লগতে আৰু ই ফুল এনাৰ্জেটিক হয়। গানটো মিউট কৰি দিছোঁ গাইজ, নহ'লে কপিৰাইট লাগি যাব সেইবাবে। আৰু এয়া ইফালে মাইনাও নাচি আছিলে, তাই এইটো চাইডত আছে। এইফালে এতিয়া দাদাও আহিলে, আমি এতিয়া অলপ ফটোজ ক্লিক কৰিম। আৰু এতিয়া আহিলোঁ মই ৰান্ধি থকা জেগাত, মানে এয়া পাপা আৰু এইফালে দাদাহঁতে বনাই আছিলে এয়া চিকেন। এইটো হৈছে চিলি চিকেন, কেপচিকাম দিছে ইয়াতে আৰু এতিয়া ভাজি আছে দাদাই। আৰু এইটো আমাৰ দাদা, বহুত বেছি টেষ্টি বনায় দাদাই চিলি চিকেন। পাপা মাংস বনালা? এডভান্স হেপী নিউ ইয়াৰ কৈ দিয়া। হেপী নিউ ইয়াৰ এডভান্স। ভালে ভালে থাকা সকলোৱে, শুভেচ্ছা থাকিল। আৰু ডাঙৰ মামাই এতিয়া অলপ হেল্প কৰি আছে মানে খানা বনোৱাত দাদাহঁতক। এয়া ইফালে বৌয়ে কৈ আছে যে মোৰ চকু অকল মাংসৰ পিনে আছে, মানে ইয়াত দাদাই মাংস চাৰ্ভ কৰি আছে। এয়া আজি খৰিত বনাইছে 31st স্পেচিয়েল। আৰু এইফালে আমাৰ মটন ৰেডি, মানে ধুই চুই কিনে থৈ দিছে। এইফালে পিঁয়াজ যোগাৰ কৰা আছিলে, এতিয়া চিলি চিকেনখন হৈ গ'ল। দাদা কি বনাইছে আজি? 31st বুলি আজি স্পেচিয়েল চিকেন। এতিয়া মটন বহাব আৰু মটনখন বনাব পাপাই, চিলি চিকেনখন বনালে দাদাই। আপুনি কিবা ক'ব? মই চিকেন খাব ৰখিছোঁ, দাদাই বনাইছে মই খাম। অঁ ৱেটিং ৱেটিং, জলদি জলদি দিলেহে হয় আৰু। ৰখিছোঁ অপেক্ষাত আছোঁ। খাবই আজি খাবই আজি খাবই আহিছোঁ। আৰু আমি চাই আছিলোঁ টিভি শ্ব' ষ্টাৰ প্লাছত দি আছিলে ITA এৱাৰ্ডছ। তো তাতে ডেন্স চেন্স হৈ আছিলে, বহুত ধুনীয়া লাগিছে। তো সেইও অলপমান চালোঁ, সিহঁতেও চেলিব্ৰেশ্যন কৰি আছিলে। এয়া আমাৰ টেষ্টি চিকেন ফ্ৰাই ৰেডি। এয়া বৌয়ে লৈ আহিছে আমাৰ বাবে। মাংস আনিছা? ৰ'বা। এয়া মই চিকেন খাই আছিলোঁ, ইমান টেষ্টি বনাইছে দাদাই সঁচা। তাতে আকৌ স্পাইচি হৈছে, ধুনীয়া লাগিছে খাই কিনে, ইমান চফ্ট হৈছে চিকেনটো। ভাজা মাংস মোৰ বহুত প্ৰিয়, আপোনালোকৰো নে জনাব। আৰু এইফালে আমাৰ মাইনা, তাইৰ খাই শেষেই হ'ল, আমি দুয়ো খাই আছোঁ। এইফালে পাপাহঁতো চবেই খাই আছে। খোৱাৰ মাজত এইফালে নাচাটো চবেই ব্যস্ত হৈ গৈছে। এইফালে পাপা দাদাও আহি গ'ল নাচিবলৈ। এইফালে আমাৰ মাইনা, তাইও কেতিয়াও পিছ নৰয়, তাইতো আৰু বেছি নাচি ভাল পায়। তো তাইও আহি গৈছে। আৰু আজি 31st বুলি আমি এনেকৈ স্পেণ্ড কৰিলোঁ গধূলিৰ পৰা সময়খিনি। এয়া মোৰ মানুহজন এতিয়া ভাজা মাংস খাই আছে, এইফালে ডেন্সো চাই আছে পাপা দাদাহঁতৰ মাইনাহঁতৰ। এইফালে বৌ খাই আছে। তাতে এয়া 12টা বাজিবলৈ বেছি সময় নাই, মাজত 3 ঘণ্টা। আৰু এইফালে আমাৰ বৌ, তাই খাই আছে ভাজা মাংস আৰু এইফালে নাচো চাই আছে চবৰে। আৰু ইয়াত দাদাই সি চাৰ্ভ কৰি আছে এতিয়া মামীহঁতক চবকে। আৰু গাইজ আপোনালোকৰ 31st কেনেকুৱা গ'ল জনাব। আমাৰ বাৰু এনেকৈ মাংস খাই নাচি বাগি এনেকৈ গৈছে। এইফালে মোৰ মানুহজন খাই নাচিও আছে, এইফালে মাংস। এইফালে মামী নিজৰ প্লেটখন লৈ আহিছে, মামীও এতিয়া ভাজা মাংস খাব। এইফালে বাবু, এইফালে বৌ খাই আছে, চবেই আমি ব্যস্ত এতিয়া খোৱাত। এইফালে আমাৰ ডাঙৰ মামা এতিয়া পিঁয়াজ ভাজি আছে, মানে এতিয়া মটনখন বহাব আৰু পাপাই, সেইবাবে। মোৰ মা, আমাৰ মাৰ ভাজা মাংস খোৱা হৈ গ'ল, এতিয়া ধুনীয়াকৈ বহি আছে আমাৰ নাচ চাই।
এইফালে চৌকাত পাপাই বনাই আছে মটন এয়া এইফালে মামাও আছে কালি 1 তাৰিখ পৰিব বুলি মনটো ভালো লাগি আছে আৰু এইফালে অলপ বেয়াও লাগি আছে কাৰণ 31st যেহেতু লাষ্ট ডে হয় এইটো বছৰৰ তো এইটো বছৰত মোৰ বিয়াও হৈছিলে আৰু এইটো আমাৰ মামি নতুন বছৰ পৰিব আৰু আজি 12টা বাজিলে মামি সবে চিনি পায় এইটো আমাৰ ডাঙৰ মামি কব নালাগে কোনো সবে চিনি পায় মামি ব্ৰেক লৈ নাচি আছো গাইস এইফালে আকৌ আমি এতিয়া নাচিব ললো গুটেবোৰ এবাৰ বৌ আহিলে টিকলিক লৈ কিনে এয়া টিকলি তাইও এনেকে নাচি আছে আৰু বৰ কুলাতে এইবাৰ আমি নাচিব ললো গুলাবী সৰাৰা গানটোত মাইনাই কলে এই গানটোত নাচিম বুলি আৰু এও লগালে গানটো আৰু এতিয়া আমি একদম পুৰা এনজয় ফুল টু মস্তি এতিয়া চলি আছে আমাৰ ইয়াত পাপা এইফালে মাংস বনাইও আছে এইফালে আহি মাজে মাজে আমাৰ লগত কোম্পানীও দি আছে নাচাত আৰু এইফালে টিকলাটোক দেখিছেনে হিও পুৰা নাচিছে তাৰ ভাগৰ নাই হি একদম বেলেগ এক্টিভ হয় আমাতকেও বেছি এক্টিভ হি মুৰে ভাগৰ লাগিছে নাচি মই বহি যাও কিন্তু হি নবহে ই পুৰা ফুল এক্টিভ এইকেইদিন গুলাবী সৰাৰা গানটো খুব ভাইৰেলত চলি আছে আপোনালোকে চাগে গমে পায় আৰু নিশ্চয় চাগে সবে ৰীল বনাইছে মই বনোৱা নাই বাৰু মোৰ দৰে কোনে এই গানটোত ৰীল বনোৱা নাই প্লিজ কমেন্ট ডাউন বিলো ৰীল বনোৱা নাই বাবে আজি ইয়াতে নাচি দিলো এপাক মাইনাৰ লগত মই ষ্টেপছবোৰ ইমান নাজানো তাই জানে আৰু ইফালে ইয়া বাবু আহিল এতিয়া দাদাই তাকো লৈ আহিল হি বহুত লাজ কোৱা হয় হি বহুত লাজ কৰে হি একদম নাচিবলৈ টান পায় ইমান লাজটাৰ তথাপিও হি আহিছে এতিয়া কিবাকে আৰু এতিয়া মইও আহিলো পাপাৰ লগত নাচিবলৈ একেলগে আমি দুয়ো মোৰ পাপাই সদায় ফূৰ্তিত থাকে ভগৱানে মোৰ পাপাক বহুত আয়ুস দিয়ক সদায় ভালে থাকক পাপাই এয়া এতিয়া আহিলে আমাৰ আইতাই বহুত দেৰি পিছত আইতাই শুই আছিলে তেতিয়াৰ পৰা এতিয়া আহিলে নাচিবলৈ লৈ আহিলে দাদাহঁতে ইফালে দাদাই লাগি গৈছে আইতাৰ লগত ডেন্স কৰিবলৈ এইবাৰ আহিলে পাপাও এতিয়া নাচিব আইতাৰ লগত এয়া এতিয়া আইতাৰ দেখিছেনে ফূৰ্তি আইতা আৰু পাপা দুই নাচিছে এইফালে এওঁ হাঁহিত থাকিব পৰা নাই ডেন্স দেখি কিনে এইটো আমাৰ গোখানী মা চাওকচোন তাই অলপ খং উঠিছে চাগে এয়া আইতাই বহিব ওলাওতে আকৌ এতিয়া এওঁ গ'লে আইতাৰ লগত নাচিবলৈ এয়া বাগানীয়া ডেন্স কৰি আছে দুয়ো দেখিছেনে কেনেকৈ ষ্টেপ মিলাই আছে আইতাই তথাপিও হাৰ নামানে আইতাই এয়া ৰেষ্ট নোলোৱাকৈ নাচিয়ে আছে সেই তেতিয়াৰ পৰা মানে অহাৰ পৰা নাচি আছে এবাৰ দাদাৰ লগত নাছিলে তাৰপিছত পাপাৰ লগত আকৌ এতিয়া আকৌ এওঁ আহিলে মানুহটো যিমানে বুঢ়া নহওক কিয় যিমানে বয়স নহওক কিয় কিন্তু মনটো সদায় ডেকা হৈ থাকিব লাগে মনটো সদায় ফূৰ্তিত থাকিব লাগে আমি এতিয়া গম পাইছোঁ যে আইতা কিমান বেছি এক্টিভ আমাৰ বাবে ইমান বেছি আইতাই আমাক মানে ইমান হহুৱাইছে বা ইমান নাচিছে আমাৰ বাবে থ্যাংক ইউ আইতা তুমি এনেকৈ সদায় ভালে থাকা আমি বিচাৰোঁ যে তুমি আহি থকা বছৰকেইটাও এনেকৈ সদায় ফূৰ্তিত থাকা
A few minutes later. আৰু নাচি নাচি কেতিয়া সময়খিনি গ'ল গমে নাপালোঁ কেনেকৈ 11টা বাজি গ'ল একদম গমে পোৱা নাই ইমান ধুনীয়াকৈ আজি ইভিনিংখিনি আমি এনেকৈ চেলিব্ৰেট কৰিলোঁ আৰু সঁচাই বহুত বেছি ভাল লাগিছে আজি 31 ডিচেম্বৰ লাষ্ট ডে আমি এনেকৈ নাচি নাচি তাৰপিছত এনেকৈ ভাত খালোঁ ভাত দিলে তাৰপিছত এনেকৈ আমি গোটেইবোৰ বহি লৈছোঁ পাকাত কাৰণ এইটো এটা বেলেগ মজা যিমান ডাইনিং বা ক'ৰবাত নাখাওঁ কিয় কিন্তু মানে এনেকৈ ফেমিলিৰ লগত মানে এসাঁজ এনেকৈ মানে পাকাত বহি খায়ো এটা বেলেগ মজা আপোনালোকৰো ভাল লাগে নে নাই ক'বচোন আৰু এনেকৈ আমি গোটেইবোৰে বহি খালোঁ একেলগে এসাঁজ ভাত এইফালে কথা পাতি পাতি দুয়ো ভাত খাই আছোঁ মাইনা আৰু মই আমি মানে য'তে নাযাওঁগৈ আমি দুয়ো একেলগেই থাকোঁ আপোনালোকে চাগে দেখিছে আগৰো বহুত ভিডিঅ'ত আমাক দুয়োকে সদায় একেলগে দেখা পাবই যেতিয়াই আমি লগ নহওঁ কিয় আমি দুয়ো আগতো এনেকুৱাই আছিলোঁ আৰু এতিয়াও ছেম আমাৰ বণ্ডিংটো এতিয়াও এনেকুৱাই আছে তাইও মোক বহুত বেছি ভাল পায় অন্তৰৰ পৰা আৰু ময়ো তাইক বহুত বেছি ভাল পাওঁ আৰু মৰম কৰোঁ চ' গাইজ আমাৰ খোৱা হোৱা পিছতে এতিয়া বহিলে নেক্সট বেচ আৰু এয়া মামা পাপা এওঁ গোটেইবোৰ বহিলে এতিয়া এইফালে দাদা আৰু বৌ বহিছে দাদাই এইফালে নেমু আটি আছে হজম কৰিবলৈ এইফালে এইটো বৌ 12টা বাজিব বেছি সময় নাই আৰু গাইজ Happy New Year সকলোকে আমাৰ ফালৰ পৰা আটো কিছু এইটো কিনি কালেছো So guys এতিয়া আমি গৈ আছোঁ ঘৰলৈ আৰু মামা আহিছে আমাক অলপ আগবঢ়াবলৈ এয়া নিউ ইয়াৰ চেলিব্ৰেশ্যন চবতে ষ্টাৰ্ট হৈ গৈছে ইফালে চাওক আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ সো গাইজ আজিৰ ভিডিঅ'টো কেনে পালে জনাব আৰু আপোনালোকৰ 31 ডিচেম্বৰ কেনেকৈ চেলিব্ৰেট কৰিলে তাকো জনাব আৰু নিউ ইয়াৰ ব্লগ আহি আছে গাইজ সো ষ্টে টিউন ফৰ ডেট বাই বাই